গুড আফটাৰনুন এভৰিৱান। ব'লক ৰাইজ, আজি দুপৰীয়া সাঁজটি একেলগে বনাওঁ। আৰু এইফালে মই খৰাহীটো লৈ আহিলোঁ আমাৰ ওচৰতে থকা বাৰীলৈ। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ তৰা গছবিলাক কি ধুনীয়াকৈ কোঁহপাত ওলাইছে। আৰু মায়ে মই ধুনীয়াকৈ আজি ভাবিছোঁ যে দুপৰীয়াৰ সাঁজত তৰা গাজলি খাওঁ। লগতে এয়া কণবিলাহী কেইটামানো ছিঙি ল'লোঁ। আপোনালোকে তৰা গাজলি খাইছে নাই বাৰু? আমাৰ ঘৰত বাৰু আছিলেই আগৰ পৰাই, কিন্তু আমাৰ খোৱাহে নহয়, এনেই গছবোৰ কাটি পেলোৱা হয়। মানে পিঠা বনোৱা হয় বাৰু, খাই বহুত ভাল লাগে, যিহেতু তৰা গছৰ মানে তৰা পাতৰ চেইনটো বহুত ধুনীয়া। আৰু আজি দুপৰীয়া এয়া মই তৰা গাজলি মায়ে মই কাটি ল'লোঁ। তাৰপৰা এয়া তিতা কেৰেলা কেইটামান কাটিলোঁ, লগতে লৈছিলোঁ ঢেকীয়া। আৰু এইফালে মই গেছত উঠাই দিলোঁ কেৰাহী, লগতে মায়েও জুইত বনাই আছে। আৰু এইফালে আমাৰ থালি ৰেডি। এইফালে তৰা গজলি ভাজি, লগতে ঢেকীয়া আৰু তিতা কেৰেলা ভাজি, আৰু এইফালে মই লৈছোঁ দাইল। আৰু গৰম দিন যিহেতু নেমুটো থাকিবই। আৰু তাৰপিছত এয়া মই ধুনীয়াকৈ খাবলৈ বহিলোঁ। খাবলৈ পিছে টেষ্টি হৈছিলে। আপোনালোকৰ বাৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। বাই।